শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত এই দুয়োগৰাকীক লৈ যোৱা হ'ল হাফলঙলৈ। হাফলঙলৈ লৈ যোৱাৰ সময়ত কেনেকুৱা পৰিৱেশ সেয়া আমি আপোনালোকক প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। এখন খালি শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক এইদৰে লৈ অহা হৈছে কাৰাগাৰলৈ। দেখিছে এক বিশাল কনভয় কটকটীয়া নিৰাপত্তাৰ মাজেৰে কেইবাখনো বাছ আৰু ট্ৰেভেলাৰৰ লগতে আৰক্ষীৰ যি বাহন সেই বাহনত কটকটীয়া নিৰাপত্তাৰ মাজেৰে শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক এইদৰেই লৈ অহা হৈছে কাৰাগাৰলৈ বুলি। অৱশ্যে তথ্য এতিয়াও নিশ্চিত হোৱা নাই যে হাফলঙলৈ নিয়া হ'ব নে ডিপুলৈ নিয়া হ'ব, সেই বিষয়ে এতিয়াও তথ্য অনিশ্চিত হৈ আছে। অৱশ্যে দেখুৱাইছোঁ আমি যে কটকটীয়া নিৰাপত্তাৰ মাজেৰে বাক্সাত যি ঘটনা সংঘটিত হ'ল তাৰ পাছত এয়া কটকটীয়া নিৰাপত্তাৰ মাজেৰে শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক এইদৰেই লৈ যোৱা হৈছে কাৰাগাৰলৈ। এয়া আমি ডিমৌৰ দৃশ্য, নগাঁৱৰ দৃশ্য দেখুৱাইছোঁ। এইদৰে এতিয়া লৈ অহা হৈছে অমৃতপ্ৰভা আৰু শেখৰজ্যোতিক। তাৰ পিছত হাফলঙত গৈ উপস্থিত হোৱাৰ পিছত হাফলঙৰ জনতায়ো ক'বলৈ বাধ্য হ'ল কিয় আনিছে হাফলঙলৈ। জুবিন গাৰ্গৰ মৃত্যুত সকলো শোকস্তব্ধ, বাক্সাই হওক হাফলঙেই হওক, সকলোতে এটাই কথা যে আমাৰ প্ৰিয় শিল্পীগৰাকীক, আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিবই লাগিব। লাগে আমাক জুবিনদাৰ প্ৰতি জাষ্টিচ লাগে। আৰু ইয়ালৈ কিয় আনিলে, হাফলঙলৈ কিয় আনিলে? ইমানবোৰ জেগা আছে, ইমান জেল আছে, ইয়ালৈ কিয় আনিলে? আমাৰ এইটো প্ৰশ্নবোধক চিন। আৰু আমি সোনকালে আমাক জুবিনদাৰ ন্যায় লাগে। আমাক অতি সোনকালে ন্যায় লাগে। দোষীক চিনাক্ত কৰি ফাঁচি দিব লাগে, সেয়াই আমাৰ ক'বলগীয়া। আমাৰ ইয়াত আনিব নালাগিছিল। ডিমা হাছাও পবিত্ৰ জেগা, আমাৰ ডিষ্ট্ৰিক্ট বহুত পবিত্ৰ। এই অপবিত্ৰ মানুহকেইটাক ইয়াত আনিব নালাগিছিল। কিয় কাৰণে হৈছে আমাক জাষ্টিচ লাগে। ইমান পলম কি হৈ আছে জুবিনদাৰ ক্ষেত্ৰত, ইমান পলম কি হৈছে? এনেহ'লে আমাৰ নিচিনা চিম্পল নাগৰিকটো এনেই মৰি যাব, একো জাজমেণ্ট নাপায়। জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি এনেকৈ হৈ আছে তেনেহ'লে আমাৰ নিচিনা নাগৰিকটো একোৱেই নাই। কি খেল চলি আছে? আমাক জাষ্টিচ লাগে, জুবিন দাক ন্যায় লাগে, অত পলমে লাগে, জলদি লাগিব। ক'বলৈ একো নাই, কেলৈ আনিছে আমাৰ কাৰণটো লাগে। ইয়াত কেলৈ লাগে? আমাৰ প্ৰাণৰ শিল্পী মাৰি দিছে তেওঁলোকে। আৰু আমাক ডিমা হাছাওক সদায় মুহূৰ্ত বৰগেমনৰ পৰা আমাক আঁতৰাই থোৱাৰ নিচিনা হয়। অসমৰ বহুতত আমি দূৰতে থাকোঁ, ডিমা হাছাওক অকণমান বেলেগ বুলিয়ে ভবা হয়। তেনেকুৱা সময়ত এই শেখৰজ্যোতি, অমৃতপ্ৰভাৰ নিচিনা কালপ্ৰিতক ইয়ালৈ অনাৰ কাৰণটো কি কাৰণত অনা হৈছে? ইমান অসমৰ ইমান হেৰি থকাৰ পিছত ইয়াত অনাৰ কাৰণটো কি? নিশ্চয় সিহঁতক ছিকিউৰিটি দিবলৈ আনিছে, তেওঁলোকক বচাবলৈ আনিছে। সেইটোৱে হ'ব লাগিব চৰকাৰৰ পলিচি। কাৰণ জানে ইয়াত অকণমান হেৰি হ'ব, কম হ'ব, ইয়াত আমি সিহঁতক শান্তিৰে থ'ব পাৰিম। চৰকাৰৰ পলিচি আছে চাগে। আমি যিয়ে নহওক, য'তেই নাৰাখক, আমাৰ প্ৰয়োজন নাই বাৰু সেই বিষয়ে। কিন্তু আমাক খালি ন্যায়টো লাগে। আমাক জুবিনদাৰ বিষয়ে, জুবিনদা আমাৰ হিয়াৰ আমঠু আছিল। মোৰ কি গোটেই অসমৰ ৰাইজে আজি কান্দি আছে। কেলৈ কান্দি আছে? আজি এমাহ হ'ব হ'ল। এমাহ হ'ব হ'লে জুবিনদাৰ কাৰণে চবেই কেলৈ কান্দি আছে? পৰহিলৈ এমাহ হ'ব। কেলৈ কান্দি আছে? আমাৰ নিজৰ ঘৰৰ মানুহ মৰিলেও মানুহে ইমান নাকান্দে, কিন্তু জুবিনদাৰ কাৰণে কেলৈ কান্দি আছে? কোনেও নভবা মানুহে ভাবিব লৈছে মই ইমানেই ভাল পাইছিলোঁ নে জুবিনক, হয়নে নহয়? তেনেকুৱা সময়ত আমাৰ ইমান দিলে কেলৈ হৈ আছে? ন্যায়টো কেলৈ হৈ আছে? যিয়ে নহওক, চব শুদ্ধ বিচাৰ হওক, জুবিনদাৰ প্ৰতি ন্যায় হওক। কাৰণ জুবিনদা ভগৱানৰ আত্মা, চবেই দেখিছে।